কোৱালিটি আৰু কোৱান্টিটিৰ 100% প্ৰতিশ্ৰুতিৰে BN হাজৰিকা ইণ্ডিয়ান অইল তেল ডিপোৰ শুভাৰম্ভণি অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। নিউজৰ ৰিপৰ্ট। কোৱালিটি আৰু কোৱান্টিটিৰ 100% প্ৰতিশ্ৰুতিৰে থুকিবিল খ্ৰীষ্টান সেৱা কেন্দ্ৰত তনুজ কুমাৰ মহন্তৰ তত্বাৱধানত গোলাঘাট নগৰৰ প্ৰাণকেন্দ্ৰত ৰাইজৰ চাহিদা পূৰণ কৰিব পৰাকৈ ঐতিহ্যমণ্ডিত BN হাজৰিকা ইণ্ডিয়ান অইল তেল ডিপো পুনৰ শুভাৰম্ভণি। বিশিষ্ট সমাজকৰ্মী তথা ডিপোটোৰ পৰিচালন সঞ্চালক তনুজ কুমাৰ মহন্তই পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ শুভাৰম্ভ অনুষ্ঠানৰ আৰম্ভণি অনুষ্ঠানত ফিতা কাটি শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক সমাজকৰ্মী দিগন্ত কুমাৰ ভূঞাই। হয়, এইটো বহু বছৰ বিৰতিৰ মূৰত প্ৰায় 8 বছৰমানৰ বিৰতিৰ মূৰত আজি মই খুলিবলৈ আৰম্ভ কৰিছোঁ। একচুৱেলি এইটো এটা গোলাঘাটৰ প্ৰাণকেন্দ্ৰ আছিল এই তেল ডিপোটো। DN হাজৰিকা পেট্ৰল পাম্প বুলিলে গোটেই গোলাঘাটেই নহয় অসম বিখ্যাত আছিল এটা সময়ত, যিহেতু সেইটো সময়ত পেট্ৰল পাম্প নাছিলেই। গোলাঘাটত মাত্ৰ 2টা আছিলে টাউন এৰিয়াত, আৰু আশে পাশে বহুত, এতিয়া বৰ্তমানটো বহুতেই হ'ল। কিন্তু এইটো এটা পুৰণা পেট্ৰল পাম্প। আমি স্কুল কলেজত থাকোঁতেই তেতিয়াৰ দিনতে আমি 20 টকা 30 টকা ভৰাই দিনটোত আমি ইয়াত তেল ভৰাই স্কুল কলেজ কৰিছিলোঁ। আৰু সেই পেট্ৰল পাম্পটো আজি চলাবলৈ পাই মই খুব ভাল লাগিছে। তাৰ বাবে মই এই পেট্ৰল পাম্পটোৰ অ'নাৰ বুদ্ধ হাজৰিকা দাদা, তেখেতৰ পৰিয়ালবৰ্গ আৰু IOCLক মই ধন্যবাদ জনাইছোঁ। আৰু গোলাঘাটবাসী ৰাইজৰ পৰা মই সহায় সহযোগিতা বিচাৰিছোঁ, যাতে মই মোৰ কমাৰবন্ধাত যিটো মোৰ পেট্ৰল পাম্প আছে ইণ্ডিয়ান অইলৰ থুকুবিল কিষাণ সেৱা কেন্দ্ৰ, সেইটোৰ দৰেই মই উন্নত মানৰ কোৱালিটি আৰু কোৱান্টিটি এই দুইটা বস্তু মেইনটেইন কৰি মই পেট্ৰল আৰু ডিজেল ইয়াতো তেনেদৰেই দিম। গতিকে সকলোৱে আগতো যদি কিবা আগতেও নাই, কিন্তু তথাপিতো কৈছোঁ, আগতেও যদি কিবা শংকা আছিল সেয়া পৰিহাৰ কৰি এতিয়া আপোনালোকে খুব সুন্দৰভাৱে ইয়াত ডিজেল পেট্ৰল ভৰাব পাৰিব। আৰু EVMSক লৈ যিটো এটা ডাঙৰ আমাৰ এটা এতিয়া ট্ৰেণ্ড চলি আছে যে EVMSে গাড়ী বেয়া কৰিছে বা কিবা হৈছে, সেইটো আপোনালোকে নিশ্চিন্ত থাকক। EVMS অহা আজি প্ৰায় 2 বছৰেই হ'ল, যোৱা টাৰ্মতেই আহিলে বিজেপি গভৰ্ণমেণ্টৰ। গতিকে সুন্দৰভাৱে আমাৰ গাড়ী চলি আছে। ক'ৰবাত 2-এটা ঘটনা হৈছে, সেইটো অন্য কাৰিকৰী বিজুতিৰ কাৰণেও হৈছে। গতিকে তাত লৈ কোনো সন্দেহ নাই, EVMSৰ কোনেও একো প্ৰব্লেম নকৰে। আৰু সকলো ৰাইজক মই ইয়াত পেট্ৰল ডিজেল ভৰাবলৈ অনুৰোধ জনাইছোঁ। আৰু আজি এই অনুষ্ঠানটো পৰিচালিত কৰাত সহায় কৰাৰ বাবে মই গোলাঘাট প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক তথা কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা ডাঙৰীয়াকে ধৰি আমাৰ সকলো ৰিপৰ্টাৰ পল্লৱিকা, চুমি, আছিক কৌলকে আদি কৰি আমাৰ গোলাঘাট পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা ডাঙৰীয়া, ৱাৰ্ড মেম্বাৰ অজয় ভৰালী ডাঙৰীয়া, আমাৰ ইণ্ডিয়ান অইলৰ চেলছ অফিচাৰ মচিন খান ডাঙৰীয়া, মোৰ বন্ধু ইন্দ্ৰজিৎ দুৱৰা, MK মচিন খান, আমাৰ অভি হাজৰিকাকে আদি কৰি মোৰ ঘৰৰ পৰিয়ালবৰ্গ আছে আৰু যথেষ্ট ৰাইজ আছে, ইয়াৰ পাম্পমেনকে ধৰি সকলোখিনি আৰু গোলাঘাটবাসী ৰাইজলৈ মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি মোক এইকণ সুবিধা কৰি এই পেট্ৰল পাম্পটো চলোৱাত সহায় কৰে যেন, তাৰ বাবে মই আপোনালোকৰ সহায় সহযোগিতা পুনৰ কামনা কৰিছোঁ। ধন্যবাদ। হয়, আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা ডাঙৰীয়াৰ এটা প্ৰশ্ন কৰিছে যে কোৱালিটি আৰু কোৱান্টিটি। হয়, কোৱালিটি আৰু কোৱান্টিটি আজিৰ ডেটত এটা বহুত ডাঙৰ ইছ্যু। মই মোৰ থুকুবিলতো সদায় কোৱালিটি কোৱান্টিটি 2006 চনতেই মই এই পেট্ৰলিয়াম সামগ্ৰী বজাৰত নামিছোঁ। তেতিয়াৰ পৰাই মই পেট্ৰল ডিপোৰ লগত জড়িত। আৰু আমি পৰিয়ালটো এতিয়া কেইবাটাও পেট্ৰল পাম্প ইতিমধ্যে চলাই আছোঁ। মোৰ ভাইটিটো আছে মোৰ লগত, পাৰ্থপ্ৰতিম মহন্ত। গতিকে আমি কোৱালিটি কোৱান্টিটি সদায় দিয়াত আমি কোনোদিন কৃপণালি নকৰোঁ। সদায় ইয়াত উন্নত মানৰ পেট্ৰল আৰু ডিজেল সদায় লাভ কৰিব প্ৰতিটো মুহূৰ্ততে। আৰু কেতিয়াবা ক'ৰবাত কেতিয়াবা মানুহৰ ঘৰখনটো কেতিয়াবা কিবা এটা ভুল হয়, কেতিয়াবা কিবাৰ যদি ইয়াত ভুলো হয়, কিবা অসুবিধাও পায়, আপোনালোকে হুলস্থুল নকৰাকৈ মোক লগ কৰিব, মেনেজাৰক লগ কৰিব। আমি কিবা সৰু ইছ্যু এটা হ'লেও আপোনালোকৰ সেয়া সমাধান কৰি দিম। কেতিয়াবা ভুল হ'ব পাৰে, একো ডাঙৰ কথা নহয়, ডাঙৰ ডাঙৰ ভুল হয় মানুহৰ। গতিকে কেতিয়াবা ভুল হয়, পেট্ৰলত ডিজেল, ডিজেলত পেট্ৰল কেতিয়াবা সোমাই বা এনেকুৱা কিছুমান হয় সৰু সুৰা। তাৰ বাবে হুলস্থুল নকৰি আপোনালোকে আমাক ক'লেই আমি সকলোখিনি সমাধান কৰি দিম। আৰু পুনৰ কৈছোঁ, উন্নত মানৰ পেট্ৰল ডিজেল দিম। সকলো আহিব, সকলোৱে তেল। বন্তি প্ৰজ্বলন কৰে গোলাঘাট পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাই। শুভ অনুষ্ঠানত ইণ্ডিয়ান অইলৰ চেলছ মেনেজাৰ মহচিন খান, ৱাৰ্ড কমিশ্যনাৰ অজয় ভৰালী, ভাৰতীয় ষ্টেট বেংকৰ বিষয়া ৰাজীৱ শইকীয়া, বিষয়া ৰত্ন গগৈ, ইউনাইটেড চেম্বাৰ অৱ কমাৰ্চৰ প্ৰাক্তন সম্পাদক দীপ কলিতা, অনন্ত দত্ত, মনোজ বৰুৱা আদি গণ্যমান্য বহুসংখ্যক ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে গোলাঘাট নগৰৰ মুখ্য
ট্ৰেফিক পইণ্ট গোলাঘাট বেচৰকাৰী বাছ আস্থানৰ কাষত উক্ত তেল ডিপুটো গোলাঘাটৰ আটাইতকৈ পুৰণি ডিপু। দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল উক্ত ডিপুটো। তনুজ কুমাৰ মহন্তৰ উদ্যোগত উক্ত তেল ডিপুটো পুনৰ ৰাইজৰ সুবিধাৰ্থে চাহিদা পূৰণ কৰিবলৈ সক্ষম হ'ব। নিৰ্ভৰযোগ্যতাৰ ক্ষেত্ৰত সদায়ে ডিপুটোৱে বিশেষ দৃষ্টি ৰাখিব বুলি মত প্ৰকাশ কৰে। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।